আপোনালোকে 3 লাখ টকা দি এখন ইনোভা ক্ৰিষ্টা আপোনালোকে লৈ যাব পাৰিব 2 লাখ টকা দি এখন ভাৰ্না আপোনালোকে লৈ যাব পাৰিব 1.5 লাখ টকা দি এখন ডাষ্টাৰ লৈ যাব পাৰিব 1.5 লাখ টকা দি এখন ডিজায়াৰ আপোনালোকে লৈ যাব পাৰিব অফাৰ ভাল ডিসকাউন্টত ভাল গাড়ী দিবৰ কাৰণে 2,90,000 টকাত এখন হন্ডা আমেজ আপোনালোকে লৈ যাব পাৰিব 1,20,000 টকাত এখন মডিফাইড কৰা 800 আপোনালোকে লৈ যাব পাৰিব নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছো মই আহিছো এতিয়া বৰ্তমান বিহুৰ বতৰ চলি আছে বৰ্তমান বিহু স্পেশাল লৈ মই এতিয়া ডিলাই আহি আছো যাতে আপোনালোকে কম দামত এটা ভাল ডিসকাউন্ট বা অফাৰ হৈছে এখন ভাল গাড়ী ক্ৰয় কৰিব পাৰে বৰ্তমান মই আহিছো নগাঁও পুৰণি গুদামত থকা ইমন কাৰ বজাৰ এটো আপোনালোকে সাইন কৰা বেনাৰ দেখা পাইছে ইমন কাৰ বজাৰ আৰু ইমন কাৰ বজাৰ আপোনালোকে দেখা পাইছে টোটালি গাড়ী ষ্টক চেঞ্জ হৈছে আগৰ ষ্টক আপোনালোকে দেখা পায় ইয়াত ফুল যেতিয়া মই নেক্সট ভিডিঅ' বনাব আহো টোটাল গাড়ী ষ্টক আপোনালোকৰ চেঞ্জ থাকে এপিনক গাড়ী ৰখোৱা আছে বহুতখিনি আৰু এপিনক গাড়ী আছে এখিনি গাড়ী ৰেডি হোৱা নাই এখিনি গাড়ী ডিটেইলছ আমি নিদু আৰু এখিনি গাড়ী ডিটেইলছ আমি এটা দিম বৰ্তমান ভাল গাড়ী আছে আমি দেখা পাইছে ক্ৰিষ্টা আছে তাৰপিছত ভাৰ্না আছে ডাষ্টাৰ আছে ড্ৰাইভাৰ আছে ভাল গাড়ী আছে সকলোখিনি ডিটেইলছ দিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰিব এটা ধামাকা ভিডিঅ' হ'ব গৈ আছে অফাৰৰ সৈতে তেন্তে আহক আমি বেছি দেৰি নকৰো আমি এই ডিলাৰ স্বত্বাধিকাৰী মাসুদদাৰ লগত কথা পাতো তাৰ পিছত গুটে এড্ৰেছ আৰু গাড়ী ডিটেইলছ আমি জানিব চেষ্টা কৰিম নমস্কাৰ ওকে কোন প্ৰথমে ইমন কাৰ বজাৰ আহিলো দেখা পালো গাড়ী ষ্টক আপডেট হৈছে তা প্ৰথমে ইমন কাৰ বজাৰ ক'ত আহিব যদি নগাঁৱৰ ফালৰ পৰা আহে আৰু বাইপাছ হৈ পেলাই গুৱাহাটীৰ পৰা আহে আৰু যদি লংকা হুজাই লামডিং হেতু সাইডৰ পৰা যদি আহে আহুতে তেতিয়া আপোনাৰ উৰিয়াগাঁও বৰঘাট সাৰ্কল পাৰ হ'ব উৰিয়াগাঁও সাৰ্কল পাৰ হ'ব আহি পেলাই পৰ্ণিগুদাম পাব পৰ্ণিগুদাম হাইৱেৰ লগতে নগাঁও ফালৰ পৰা আহুতে ৰাইট সাইড পৰিব অলপ আগত গৈ ইউটাৰ্ণ আছে ইউটাৰ্ণ লৈ পেলাই আহিব পাৰিব ওকে আৰু যদি আপাৰ চামৰ ফালৰ পৰা আহে তেজপুৰ তাৰপিছত আপোনাৰ ডিব্ৰুগড় গোলাঘাট যোনফালৰ পৰা আহক আহি পেলাই কলিয়াবৰ তিনিআলি পাব কলিয়াবৰ তিনিআলি পাৰ হৈ সামগুৰি পাৰ হ'ব সামগুৰি পাৰ হৈ আহি পেলাই পৰ্ণিগুদাম পাব পৰ্ণিগুদাম পাই পেলাই আপাৰ চামৰ ফালৰ পৰা আহিলে লেফট সাইডে পৰিব ইমন কাৰ বজাৰ ওকে তাৰপিছত এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্সৰ ফেচিলিটি গোটেইখিনি আছে আৰু বিশেষকৈ এটা কথা আছে আজি আমি আগন্তুক বহাগ বিহুৰ উপলক্ষে আমি এটা ভাল অফাৰ ভাল ডিসকাউন্টত ভাল গাড়ী দিবৰ কাৰণে ৰাইজলৈ ভিডিঅ'টো আগবঢ়োৱা হৈছে ঠিক আছে মানে ভাল অফাৰ দিম আমি ভাল ডিসকাউন্ট থাকিব ভাল ডিসকাউন্ট থাকিব আৰু ভাল দাম থাকিব ৰিজনেবল দাম থাকিব আৰু মানে ভাল ডিসকাউন্টও হ'ব ওকে আমি বেছি দেৰি নকৰো আমি প্ৰথমে আৰম্ভ কৰো ইনোভা ক্ৰিষ্টা 2017 ৰ হয় 2.4G কেপ্টেন সিটৰ হয় চাওক ইন্টেৰিয়ৰটো ধুনীয়াকে দেখাই দিয়ক টাচ স্ক্ৰীন সব গাড়ী গেটা বহুত ধুনীয়া হৈ আছে ওকে খালি অৰিজিনাল আছে অকমান বেকত অকমান স্ক্ৰেচ আছে মই হেতু মাৰি দিম বাকি গাড়ী এতিয়ালৈকে কোনো আপোনাৰ মানে বেলেগ একো ইস্যু নাই ঠিক আছে এক্সিডেন্টাল নাপাব টেম্পাৰিংও নাই যিমান চলিছে হিমানে আছে গাড়ী ওকে কিমান আহিব তো এইখনৰ মই আস্কিং ৰাখিছো 12 লাখ ফাইনালি 50,000 ডিসকাউন্ট 1150 দি দিব আপোনাৰ ইনক্লুডিং ট্ৰান্সফাৰ সহ ফাৰ্স্ট পাৰ্টি ইনস্যুৰ পাব 1 বছৰ পলিউশন পাব টেক্সটো আপডেট আছে ওকে ইনস্যুৰটো আমি আকৌ নতুনকৈ ইনস্যুৰ কৰাই দিম ফাৰ্স্ট পাৰ্টি আৰু আপোনাৰ পলিউশন পাব 1 বছৰ এখিনি কৰাই দিম ইনক্লুডিং সহ 11.5 লাখ আহিব 11.5 লাখ 1150 আহিব ওকে যদি প্ৰফাইল ভাল থাকে কিমান দিলে ওলাব প্ৰফাইল ভাল থাকিলে মোটামুটি আপোনাৰ 3 লাখ মান দিলেও গাড়ী ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনালোকে 3 লাখ টকা দি এখন ইনোভা ক্ৰিষ্টা আপোনালোকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট এখন কব ভাৰ্না 2018 SX 1.6 টপ মডেলখন হয় সানৰুফ আছে এভৰিথিং ফেচিলিটি গোটেইখিনি আছে কিমান আহিব এইটো এইখনৰ মই আস্কিং ৰাখিছো 6,50,000 তাৰপৰ 20,000 ডিসকাউন্ট 630 অন ৰোড 630 ইনক্লুডিং প্ৰাইস ওকে 2.5 লাখ মান দিলে ওলাই যাব 2.5 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল 2 লাখ দিলে ওলাব 2 লাখ দিলে ওলাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন ভাৰ্না আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট কব আমাক ডাষ্টাৰ
ডাষ্টাৰ 2019 হয় এইখনৰ মই আস্কিং ৰাখিছো 4,80,000 4,80,000 4,80,000 ডিসকাউন্ট আপোনাৰ হ'ব 20,000 টকা 4,60,000 টকা অন ৰোড ইনক্লুডিং প্ৰাইচ 1.5 লাখ মান দিলে হ'ব 150 দিলে ওলাই যাব গাড়ী যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন ডাষ্টাৰ লৈ যাব পাৰিব বাকিখিনি আপোনাৰ ফাইনেন্স হৈ যাব তাৰপিছত নেক্সট আমাক ক'ব ট্ৰাইবাৰ ৰেনল্ট ট্ৰাইবাৰ আমি আস্কিং লগাইছো আপোনাৰ এখন 2020 মডেল 20ৰ লাষ্টৰ হয় এইখনৰ মই আস্কিং ৰাখিছো 4,70,000 4,70,000 20,000 টকা ডিসকাউন্ট 4,50,000 ইনক্লুডিং হয় অন ৰোড প্ৰাইচ আহি যাব ন 4,50,000 আপোনাৰ অন ৰোড আহিব ওকে তাৰপিছত আমি পাইছো ডিজায়াৰ ZXi প্লাস টপ মডেল হয় 2018 লাষ্টৰ এইখনৰ মই আস্কিং ৰাখিছো 560 ডিসকাউন্ট কৰি আহিব আপোনাৰ 540 অন ৰোড 540 1 লাখ মান দিলে ওলাব না 1.5 লাখ 1.5 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন ডিজায়াৰ আপোনাকে লৈ যাব পাৰিব বাকিখিনি আপোনাৰ ফাইনেন্স হৈ যাব নেক্সট আমাক এখন ক'ব Honda MS 2015 হয় বহুত ধুনীয়া কন্ডিশন আছে গাড়ী চলায়ো আমেজ চলাই পেলাও আমেজ পাব গাড়ী নাম আমেজ চলায়ো আমেজ পাব এখন আস্কিং ৰাখিছো 3,10,000 3,10,000 টকা 3,10,000 20,000 টকা ডিসকাউন্ট 2,90,000 টকা অন ৰোড প্ৰাইচ ইনক্লুডিং 2,90,000 টকাত এখন Honda আমেজ আপোনালোকে লৈ যাব পাৰিব কি ধুনীয়া গাড়ী আপোনাকে চাক আৰু নেক্সট আমি এখন ভাল গাড়ী পাইছো সবৰে পছন্দ কৰে আজিকালি আৰু হিলছ এৰিয়াত চলাবলৈ বহুত ভাল এখন হৈছে আপোনাৰ 800 ক'ব মাৰুতি কাৰ 800 এখন একচুয়ালি মই গুটে গাড়ীখন ধুনীয়াকে মডিফিকেশন কৰাইছো ওকে গাড়ীখনত এতিয়া কাম কৰাবলগীয়া একো নাই সব কৰি দিছো মই আৰু বিশেষকৈ এটা টুইষ্ট দেখাই আছো এটা চাওক এইটো চাক ভিতৰত চাক কিমান ডাঙৰ এলইডি স্ক্ৰীন লগোৱা আছে 2025 ৰ লুকছৰ আপোনাৰ এলইডি আৰু সিট কভাৰ বিলাক চাক কি ধুনীয়া গুটে সিট ধুনীয়াকে বনোৱা হৈছে সিট কভাৰ লগোৱা নহয় 80% আছে টায়াৰ ধুনীয়া হৈ আছে গাড়ী গেটআপে ধুনীয়া হৈ আছে ওকে এইখনৰ মই ফাইনালি 1,20,000 টকা নিব পাৰিব 2030 ডিসেম্বৰলৈকে পেপাৰ আপডেট পাব ফাৰ্স্ট পাৰ্টি ইনস্যুৰ পাব পলিউশন পাব 1 বছৰ ইনস্যুৰ পাব 1 বছৰ ট্যাক্স পাব আপুনি 2030 ডিসেম্বৰলৈকে ওকে এখনৰ দাম কিমান আহিব এইখনৰ ফাইনালি ইনক্লুডিং ট্ৰান্সফাৰ সহ আহিব 1,20,000 1,20,000 টকাত এখন মডিফাইড কৰা 800 আপোনালোকে লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ ঠিক আছে আৰু মোৰ দুটা গাড়ী ঘুমাব লগা আছে দেৰি হৈ গৈছে গাড়ী ঘুমাই যাব এতিয়া Kia Seltos 2020 মডেল টপ মডেল হয় এখনো আস্কিং হ'ব 920 50,000 ডিসকাউন্ট হ'ব 50,000 870 আহিব অন ৰোড আৰু এখন ডিজায়াৰ 2023 মাজৰ গাড়ী এখনো মই আস্কিং ৰাখিছো 7,20,000 ডিসকাউন্ট কৰি আহিব অন ৰোড 7 লাখ 7 লাখ ইনক্লুডিং প্ৰাইস ওকে আৰু দুইটা গাড়ী মই ফটো পাবই ওকে আৰু মেইন কথাটো হৈছে যে ফাইনান্স কৰোতে কিমান সময় লাগিব ফাইনান্স কৰোতে একচুয়ালি বহুত বেছি সময় নালাগে কিন্তু 3টা দিন এটাটো দিব লাগিব ওকে 3টা দিন দিলে দুটা দিন সময় দিলে 3 নম্বৰ দিনৰ মই ডেলিভাৰি দিব পাৰিম এটা আপুনি বিহুৰ অফাৰ যেটো প্ৰাইস দিছে সেই প্ৰাইসটো বিহুৰ পিছত আকৌ বাঢ়ি যাব এতিয়া বৰ্তমান মই বিহুৰ কাৰণে যেটো ৰেট লগাইছো এটো ৰেটত সেকেন্ড টাইমত হেতু ৰেট নাপাব এইখিনি গাড়ী মই যেটো ৰেট লগাই দিছো কালি বিহু আজি যদি বুকিং কৰিছে ডিসকাউন্টটো পাই যাব বিহুৰ আগদিনাখন হলেও যদি বুকিং হয় তেও যদি প্ৰফাইল ভাল হয় তেতিয়া হলে মই চেক কৰাই পেলা গাড়ী ডেলিভাৰি দি দিম হেনজা দি দিব গাড়ী ডেলিভাৰি দি দিম সেম ডে হৈ যাব আগদিনাখন ধৰক কালি বিহু আজি যদি আহিছে তেতিয়া হলে তেও প্ৰফাইলটো চেক কৰাম যদি সিভিল টিবিল ভাল থাকে তেও নামৰ লোন কৰিব পৰা যায় তেতিয়া হলে মই গাড়ী ডেলিভাৰি দি দিম কাৰণ তেও বিহুৰ কাৰণে গাড়ীখন লব আহিছে ন ওকে এটো কাৰণে মই গাড়ী ডেলিভাৰি দি দিম ঠিক আছে এইখিনি ক'বলৈ আছিল আহক এবাৰ ইমন কাৰ বজাৰ গাড়ী ভাল গাড়ী আছে সকলোখিনি ডিটেইলছ দি দিছো যদি আপোনাৰ আৰু বাকি গাড়ী ৰেডি হ'ব লগিয়া যিকিটা গাড়ী আছে এইখিনি ৰেডি হোৱা পিছত মই এইখিনিও পাই যাব যি গাড়ী ৰেডি হ'ব লগা আছে ঠিক আছে আৰু সেল্টছটো আৰু কি আহিব আছে সেল্টছ আৰু আপোনাৰ ডিজায়াৰ এই দুইখন আজি ঘুমাই যাব ওকে এইখিনি ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি বিহুৰ উপলক্ষে আপোনাক এখন ভাল গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে এবাৰ আহিব ইমন কাৰ বজাৰ নিজে টেষ্ট ড্ৰাইভ কৰিব ভেৰিফাই কৰিব তাৰ পিছত গাড়ী ল'ব তেন্তে আহক ইমন কাৰ বজাৰ এইখিনি কৈছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম